हेलो एवरीवन সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটি ব্লগলৈ বহুত দিনে ভিডিঅ' বনাব পৰা নাই অলপ অসুবিধাৰ বাবে সো তাৰ মাজতে বহুত ৰিকুৱেষ্ট কৰিছে বহুত বস্তু শিকাৰ কাৰণে মই চেষ্টা কৰিম লাহে লাহে আপোনালোকক সকলোবোৰ বস্তু শিকাৰ বাবে আৰু তাৰ মাজতে মোক বহুতে সাবস্ক্ৰাইব আৰু লাইক কৰিছে মোৰ চেনেলটো তাৰ বাবে সকলোকে বহুত ধন্যবাদ এনেকৈ মোক সাপোৰ্ট কৰিব যাতে মই আপোনালোকক আৰু ভাল বস্তু শিকাবলৈ পাৰো মোৰ থাম্বনেইলটো দেখি গম পাইছে আপোনালোকে মই কি শিকাম সো বেছি দেৰি নকৰো বলক আৰম্ভ আজি মই আপোনালোকক শিকাম বডি কাট ব্লাউজ যাক ডাবল কটৰি কাট ব্লাউজ বুলি কোৱা হয় এয়া হৈছে মোৰ সিম্পল কাট ব্লাউজৰ প্যাটাৰ্ন এটো মই কেনেকৈ বনাইছো মই আগতে এটা ভিডিও দিছো লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে ভালদৰে চাই ল'ব এয়া হৈছে স্লিভ আৰু এটো মই 34 সাইজত বনাইছিলো আৰু এয়া হৈছে আমাৰ ফ্ৰন্ট সাইডৰ প্যাটাৰ্ন আৰু এয়া হৈছে আমাৰ বেক সাইড এই প্যাটাৰ্নটোৰ পৰাই মই বডি কাট ব্লাউজৰ ড্ৰাফটিংটো কৰিম আপোনালোকে ভালদৰে চাব খুব সহজ পদ্ধতিৰে দেখুৱাম বডি কাট ব্লাউজৰ বিভিন্ন পদ্ধতিৰে কাটিং কৰা হয় এটা ভিডিওৰ জৰিয়তে ব্লাউজ কাটিং শিকাটো ইমান সম্ভৱ নহয় সেইবাবে খুব সহজ পদ্ধতিৰে আপোনালোকক দেখাব চেষ্টা কৰিম যিসকলে নেজানে এয়া সব এয়া হৈছে আমাৰ বডি কাট ব্লাউজত আমাৰ তিনিটা ভাগ থাকে এয়া হৈছে য়োক পাৰ্ট আৰু এটোক আমি সাইড বুলি কওঁ আৰু এয়া হৈছে কাপ আজি এই বডি কাট ব্লাউজ যাক আমি ডাবল কটৰি কাট ব্লাউজ বুলি কওঁ এটোৰ ড্ৰাফটিং মই দেখুৱাম ভিডিওটো আপোনালোকে হেকলৈকে চাব তেতিয়া ভালদৰে বুজিব পাৰিব আমি এতিয়া ফ্ৰন্ট সাইডৰ ড্ৰাফটিংটো পেপাৰত কৰিম আমি প্ৰথমে তলৰ পাৰ্টটো বনাম যাক আমি য়োক পাৰ্ট বুলি কওঁ এয়া সব এই তলৰ বেল্টটো এতিয়া আমি পেপাৰত কি দৰে মেজাৰমেন্ট কৰো আপুনি চাব বহুতে এই য়োক পাৰ্টটো যোনটো বেল্ট বুলি কোৱা হয় হেতু বহুতে বেলেগকৈ কাটি উলিয়াই মই খুব সহজ পদ্ধতিৰে দেখুৱাইছো সব ভালদৰে চাব ভিডিওটো আপোনালোকে হেকলৈকে চাব কাৰণ অকমান সময় লাগে ভালদৰে খুঁটিনাটিবোৰ দেখুৱাই এটা ব্লাউজৰ কাটিং দেখুৱাবৰ কাৰণে সো আমি ইয়াতে লৈছো 4 ইঞ্চি আপোনালোকে যদি অকমান বেল্টটো সৰু লাগে তেনেহলে 3 ইঞ্চিও ল'ব পাৰে আৰু যত আমি 4 ইঞ্চি লৈছো আমি ঠিক ইয়াৰ অপজিটত আমি সাইডত ইয়াতে লৈ লম 3.5 ইয়া 3.5 মই 4 ইঞ্চ লৈছো কাৰণে 3.5 লৈছো আপোনালোকে যদি 3 ইঞ্চ লয় তেনেহলে আপোনালোকে ল'ব 2.5 আমি এই দুটাৰ মাজত ডিফাৰেন্স অকল 0.5 হয় হাফ ইঞ্চি ডিফাৰেন্স হয় এতিয়া আমি দুটা পইণ্ট মাৰ্ক কৰি দিম মিডিল আৰু সাইডত যেটো পইণ্ট মাৰ্ক কৰিছিলো হেয়া আমি এখন স্কেলৰ সহায়ত কানেক্ট কৰি দিম প্ৰসেছটো আপোনালোকে কেনে পাইছে মোক কমেন্ট বক্সত জনাব নাপাহৰিব এয়া এই বেল্টটো মই 4 ইঞ্চি লৈছো আপোনালোকক যদি সৰু লাগে তেনেহলে আপোনালোকে 3 ইঞ্চ ল'ব পাৰে এতিয়া মই জুনডাল লাইন টানিছিলো হেয়া স্লাইড কাৰ্ভ কৰিম মই ফ্ৰী হেণ্ড কৰিছো আপোনালোকে স্কেল লৈ ল'ব কাৰ্ভ স্কেল মাৰ্কেটত পোৱা যায় এয়া হৈ গ'ল আমাৰ য়োক পাৰ্ট কাৰ্ভটো আপোনালোকে ভালদৰে কৰিব যদি আপোনালোকে ফ্ৰী হেণ্ড ড্ৰ কৰে এতিয়া সক আমাৰ এই তলৰ পটিটো য়োক পাৰ্টটো আমাৰ হৈ গ'ল এতিয়া আমি কাটিম কাপ আৰু সাইড য়োক পাৰ্টটো আমাৰ হৈ গ'ল এতিয়া আমি এই মাৰ্ক কৰা ঠাইত কাট কৰিম এয়া হৈ গ'ল আমাৰ য়োক পাৰ্ট এই য়োক পাৰ্টটো কাটিং কৰোতে বা কাপোৰত কাটোতে আমাৰ কোনো ধৰণৰ এক্সট্ৰা মেজাৰমেন্ট ল'ব নালাগে এয়া আমি ডাইৰেক্ট ইউজ কৰিম এতিয়া আমি কাটিম য়োক পাৰ্ট হৈ গ'ল এয়া সব এই তলৰ বেল্টটো আমাৰ ওলাই গ'ল এতিয়া আমি কাটিম কাপ কটা প্ৰসেছটো আপোনালোকে ভালদৰে চাব বহুতে কনফিউজ হয় কি ধৰণৰে আমি কাপটো কাটিব লাগে এতিয়া আমি নেক লাইনৰ ওপৰেদি আমি এটা পইণ্ট মাৰ্ক কৰিম যেহেতু মই 34 সাইজৰ ব্লাউজ কাটি আছো সেই কাৰণে মই মাৰ্ক কৰিম 5 ইঞ্চ এতিয়া মই লম আৰ্ম হোল সাইডেদি এটা পইণ্ট মই লম 2.5 এটো কোনো ফিক্স মেজাৰমেন্ট নহয় আপোনালোকে চাই ল'ব জিটো পইণ্টত আপোনালোকৰ কাৰ্ভটো ধুনিয়া হয় আপ 2 ইঞ্চও ল'ব পাৰে মই 2.5 লৈছো 34 সাইজৰ ব্লাউজৰ কাৰণে মই 5 ইঞ্চ লৈছো আপোনালোকে যদি 30 সাইজৰ ব্লাউজ বনাই তেতিয়া হলে আপোনালোকে 4.5 ল'ব পাৰে আমি নেক লাইনে দি ললো আৰ্ম হোলেদি ললো আৰ্ম হোলত আমি ললো 2.5 এতিয়া আমি
ডাউন পাৰ্টত ল'ম য'ত আমি য়োক পাৰ্টটো কাটি উলিয়াইছিলোঁ মিডিলৰ পৰা ছাইডৰ পৰা নহয় এইখিনিতে আমি এটা পইণ্ট মাৰ্ক কৰিম 6 ইঞ্চ 34 সাইজৰ কাৰণে আমি 6 ইঞ্চ ল'ম 6 ইঞ্চ আপোনালোকে 6 বা 6.5 ল'ব পাৰে 34 সাইজৰ কাৰণে মই 6 ইঞ্চ ল'ম 34 ওপৰত হ'লে আপোনালোকে 6.5 ল'ব পাৰিব এতিয়া আমি ড্ৰ কৰিম কাপ চাব খুব ভালদৰে কেনেকৈ মই তিনটা পইণ্ট কানেক্ট কৰিম প্ৰথমে মই নেক লাইন আৰ্ম হোল আৰু ডাউন পাৰ্টৰ যিটো পইণ্ট মাৰ্ক কৰিছিলোঁ মই ঠিক এটা জাগাত হাতখন এনেকৈ ৰাখি লৰচৰ নকৰাকৈ মই কাৰ্ভটো একেপাকে বনাম আপোনালোকে লাহে লাহে চেষ্টা কৰিব এয়া হৈ গ'ল চাব আমাৰ কাৰ্ভডাল যাতে এনেকৈ বেকা নহয় ধুনীয়াকৈ কাৰ্ভটো ৰাউণ্ড হৈ যাতে এয়া হৈ গ'ল আমাৰ কাপটো কটাৰ পাছত ইয়াতে আমাৰ সাইড পাৰ্ট ওলাব এয়া হৈছে সাইড এতিয়া চাওক আমাৰ এই কাপটো আমাৰ ইয়াত ওলাই গ'ল এয়া হৈছে কাপ আৰু কাপৰ সাইডত আমাৰ এয়া হৈছে সাইড পাৰ্ট এতিয়া আমি কাপ পোৰ্শনটো কাট কৰি লম এনেকৈ এই প্ৰসেসটো আপোনালোকে কেনে পাইছে মোক কমেন্ট বক্সত জনাব নাপাহৰিব খুব সহজ পদ্ধতিৰে আপোনালোকক শিকাব চেষ্টা কৰিছো এয়া সব আমাৰ তিনিটা পাৰ্ট ৰেডি হৈ গ'ল আমাৰ তলৰ পাৰ্টটো হৈছিল আমাৰ বেল্ট য়োক পাৰ্ট আৰু এয়া হৈছে আমাৰ কাপ আৰু কাপৰ সাইডত হৈছে আমাৰ সাইড পাৰ্ট এয়া সব আমাৰ য়োক কাপ আৰু সাইড কাটিং হৈ গ'ল এতিয়া আমাৰ য়োক পাৰ্ট আৰু আমাৰ সাইড পাৰ্টটোত ৰেডি হৈ গ'ল ইয়াত কোনো ধৰণৰ মেজাৰমেন্ট আমাক এক্সেস বঢ়াব নালাগে এতিয়া আমি এই কাপ পোৰ্শনটো এটো ইউজ নকৰো এটো আমাৰ এক্সটেন্ড কৰিব লাগিব মেজাৰমেন্ট বঢ়াব লাগিব বডিকাট ব্লাউজৰ কাপ পোৰ্শনটো খুব ইম্পৰ্টেন্ট যেতিয়া আমি কাপোৰত কাটিম কাপ পোৰ্শনটো বায়াৰ্ছত কাট কৰিম এতিয়া আমি এই কাপ পোৰ্শনটো কেনেকৈ মাৰ্জিন বঢ়াম আপোনালোকে চাব এতিয়া আমি ওপৰৰ পৰা 0.7 মাৰ্ক কৰিম তললৈ মাৰ্ক কৰিম আমি 0.7 চক ভালদৰে আৰু 0.7 আমি কেনেকৈ টেপত লম এয়া চক এয়া 0.5 আৰু দুটা ঘৰ লৈ ল'ব 6 7 আমি ইমানখিনি মাৰ্জিন 0.7 বুলি ধৰিম আৰু আমি 0.7 মাৰ্ক ওপৰ দি কৰি পিনে পেপাৰটো আমি ফোল্ড কৰিম এনেকৈ আমি 0.7ত পেপাৰটো ফোল্ড কৰি লম এয়া আমাৰ পাৰ্ট 1 পাৰ্ট 2 দুটা ভাগ ওলাই যাব এনেকৈ পেপাৰখন আমি 0.7 য'ত কৰিছো তাৰ লগেহে ভাঁজ কৰিম ওপৰ লগে আপোনালোকে ভাঁজ নকৰিব এতিয়া আমি পেপাৰখন আৰু দুটা ভাঁজত ভাগ কৰিম এনেকৈ এটো ভাঁজত ভাগ কৰিম কাৰণ আমি আমাৰ বাছ পইণ্টটো উলিয়াই লম বাছ পইণ্টটো কি হয় কেনেকৈ জুখে তাৰো মোৰ এটা ভিডিও বনোৱা হৈছে আগতে ডেসক্ৰিপচন বক্সত মই লিংকটো দি দিম আপোনালোকে চাই ল'ব এতিয়া আমি বাছ পইণ্টটো ওলোৱাৰ পাছত দুটা ভাগ কৰিম এয়া চক এয়া কাপ পাৰ্টটো চক দুটা ভাগ আছে পাৰ্ট 1 পাৰ্ট 2 দুটা ভাগ আৰু মাজত এনেকৈ কাট কৰা হৈছে এটো মই কেনেকৈ কাট কৰিম চাব এতিয়া আমি য'ত ভাঁজ কৰিছিলো তাতে আমি এনেকৈ কাট কৰি লম এয়া চক আমি কাট কৰাৰ পাছত আমাৰ দুটা ভাগ ওলাই গ'ল এয়া হৈছে পাৰ্ট 1 আৰু এয়া হৈছে পাৰ্ট 2 এয়া চক আমাৰ দুটা পাৰ্ট হৈ গ'ল ইয়াত কেনেকৈ সাইডত আৰু মিডিলত আমি মেজাৰমেন্ট এক্সটেন্ড কৰিম হেয়া মই দেখুৱাম খুব ভালদৰে চাব কাৰণ কাপ পোৰ্শনটো ভাল নহলে বডিকাট ব্লাউজটো ভাল নহয় এতিয়া আমি বেলেগ এখন পেপাৰত পাৰ্ট 1 2 আৰু 2 টো ট্ৰেস কৰি লম প্ৰথমে আমি পাৰ্ট 1 টো ট্ৰেস কৰিম খুব ভালদৰে মন কৰিব মই কোনফালে মেজাৰমেন্টবোৰ বঢ়াইছো এয়া মই ট্ৰেস কৰি ললো আমাৰ ইয়াৰে নেক পোৰ্শনত আৰু মিডিলত মেজাৰমেন্ট নেবাৰে বাঢ়িব আমাৰ সাইডত আৰু মিডিলত মই বাছ পইণ্টটো মাৰ্ক কৰি লৈছো এতিয়া আমি এই বাছ পইণ্টৰ পৰা মাৰ্জিন বঢ়াম কেনেকৈ বঢ়াম সব আমি ইয়াৰ পৰা এনেকৈ 1 ইঞ্চি 1 ইঞ্চত আমি এটা মাৰ্ক কৰি লম 1 ইঞ্চ এতিয়া আমি সাইডত মাৰ্জিন বঢ়াম সাইডত আমি বঢ়াম
0.7 মই আগতে যেনেকৈ 0.7 টো লৈছিলোঁ এয়া চাওক 1/2 ইঞ্চি 0.5 আৰু দুটা ঘৰ এনেকৈ মই নেকৰ পৰা সিধাকৈ 0.7 ত মাৰ্ক কৰিম 0.7 আৰু ইয়াতে মাৰ্ক কৰি লম যাতে আমাৰ কাৰ্ভটো সিধা হয় ইয়াতো মই লৈ লম 0.7 এয়া চাওক সাইডত মই বহাইছো কাৰণ আমি যেতিয়া কাপটো জয়েন কৰিম আমাক সিলাবলে মাৰ্জিন লাগিব এতিয়া আমি পইণ্ট টু পইণ্ট কানেক্ট কৰিম এতিয়া বাস পইণ্টত যত মই 1 ইঞ্চ লৈছিলো ইয়াৰ পৰা আমি ধেনু আকাৰে এনেকৈ এটা কাৰ্ভ কৰিম এনেকৈ এয়া চাওক যোনটো আগৰ পেপাৰটো আছিল হেতুৰ পৰা আমি কেনেকৈ মাৰ্জিনটো আমাৰ এক্সটেন্ড কৰিলো এয়া হৈ গল আমাৰ পাৰ্ট 1 এতিয়া আমি পাৰ্ট 2 টো ট্ৰেস কৰিম পাৰ্ট 2 এটো মই পিছত কাটিম এতিয়া মই ফাৰ্স্টে পাৰ্ট 2 টো ট্ৰেস কৰি লওঁ এয়া হৈ গল আমাৰ ট্ৰেস কৰা পাৰ্ট 2 এতিয়া আমি কেনেকৈ মাৰ্জিন বঢ়াম ইয়াৰে আমাৰ মিডিলত আৰু ডাউন পাৰ্টত মাৰ্জিন নাবাৰে বাস পইণ্টৰ পৰা সেম আমাৰ 1 ইঞ্চি আমি লৈ লম আৰু আমি সাইডত 0.7 লৈ লম এনেকৈ ইয়াতো লৈ লম 0.7 এতিয়া পইণ্ট টু পইণ্ট আমি কাৰ্ভ কৰি লম আমি যত 1 ইঞ্চ লৈছিলো এনেকৈ ধেনু আকাৰে আমি কাৰ্ভ কৰি লম এয়া চাওক আমাৰ পাৰ্ট 2 ৰেডি হৈ গল এয়া চাওক অৰিজিনেলটোৰ পৰা আমি কেনেকৈ মেজাৰমেন্ট এক্সটেন্ড কৰিলো এতিয়া আমি মাৰ্কে কাপটো কাটি লম আপোনালোকে এই প্ৰসেসটো কেনে পাইছে আৰু মাৰ্জিন এক্সটেন্ড কৰাটো বুজি পাইছে নে নাই মোক কমেন্ট বক্সত জনাবলে নাপাহৰিব খুব সহজভাৱে আপোনালোকক বুজাব চেষ্টা কৰিছো আৰু যদি বুজি পোৱা নাই তেনেহলে মই অকল কাপ কাটিঙৰ এক্সট্ৰাকৈ ভিডিও এটা বনাবলৈ চেষ্টা কৰিম এয়া মই পাৰ্ট 1 কাপটো ভালদৰে কাটি লম আমাৰ যেটো অৰিজিনাল কাপটো আছিল উলাইছিল হেতু আমি ইউজ নকৰো আমি এয়াহে ইউজ কৰিম যেটো আমি মাৰ্জিন এক্সটেন্ড কৰিছো এয়া আমাৰ হৈ গল এই কাপটো এয়া চাওক যেটো আগৰ কাটিঙৰ পেপাৰ আছিল তাৰ পৰা আমি কেনেকৈ এক্সটেন্ড কৰি বনালো আমি এটো ইউজ নকৰো আমাৰ এয়াহে ইউজ হ'ব এটো আমাৰ ইউজ নহয় আমি এয়াহে ইউজ কৰিম আৰু ইয়াত যোনটো মিডল পোৰ্শনত যেতিয়া আমি স্টিচ কৰিম তেতিয়াহে আমাৰ বাস্টৰ শেপটো ওলাব এয়া চাওক ইয়াত মই দেখাইছো এয়া কাপৰ মিডলত চাওক এনেকৈ যেতিয়া আমি স্টিচ কৰিম তেতিয়াহে আমাৰ বাস্টৰ শেপটো ওলাব এয়া আমাৰ কাটিং কমপ্লিট হৈ গল এয়া হৈছে আমাৰ সাইড পাৰ্ট এয়া হৈছে আমাৰ কাপ পোৰ্শন আৰু এয়া হৈছে আমাৰ বেল্ট মানে আমাৰ য়োক পাৰ্ট বডি কাট ব্লাউজৰ ফ্ৰন্টৰ কাটিং আমাৰ সম্পূৰ্ণ হৈ গল এই প্ৰসেসটো আপোনালোকে বুজি পাইছে নাই মোক জনাব এয়া হৈছে য়োক পাৰ্ট এয়া হৈছে আমাৰ কাপ আৰু এয়া হৈছে আমাৰ সাইড পাৰ্ট বডি কাটৰ তিনিটা ভাগ হয় ফ্ৰন্টত এয়া আমাৰ কমপ্লিট হৈ গল এয়া আমাৰ স্লিভ আৰু এটো যেতিয়া আমি কাপোৰত কাটিম টু পিছত কাটিম আৰু এয়া হৈছে বেক সাইড আমাৰ বডি কাট ব্লাউজ বা কাটৰি কাট ব্লাউজৰ কাটিং সম্পূৰ্ণ হৈ গল আপোনালোকে বুজি পাইছে নে নাই মোক কমেন্ট বক্সত জনাব নাপাহৰিব নেক্সট ভিডিঅত পুনৰবাৰ লগ পাম তেন্তে আজিলৈ আহো বাই বাই